অৰুণাচলৰ খাৰসাং তৈল ক্ষেত্ৰত বাগজান সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে যিকোনো মুহূৰ্ততে অগ্নিকুপত পৰিণত হ'ব পাৰে খাৰসাং তৈল ক্ষেত্ৰ 30 অক্টোবৰত সংঘটিত হৈছিল গ্যাস নিৰ্গমনৰ ঘটনা জিঅ ইন প্রাইভেট লিমিটেডৰ গাফিলতিৰ বাবে গ্যাস নিৰ্গমন কৰাৰ অভিযোগ উত্থাপিত হৈছে ইয়া ভয়াবহ দৃশ্যক আপোনালোকক আমি দেখুৱাইছো যিকোনো মুহূৰ্ততে অগ্নিকুপত পৰিণত হ'ব পাৰে তৈল ক্ষেত্ৰ আমি অধিক তথ্য জানিম পঞ্জিকা সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক জিতুল দত্ত জিতুল অৰুণাচলৰ খাৰসাং তৈল ক্ষেত্ৰত এতিয়া বাগজান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্যসমূহ দেখিলে আসলতে অনুমান কৰিব পাৰি যিকোনো মুহূৰ্ততে আসলতে এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে বা পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে অঞ্চলবাসীয়ে গতিকে শেহতীয়া পৰিস্থিতি কেনেকুৱা আমি অধিক তথ্যখিনি আপোনাৰ জৰিয়তে দৰ্শকক জনাই ল'ব বিচাৰিছোঁ জিতুল হয় ঋতুমণি চাওক এটা কথা ক'ব লাগিব যে বিগত প্ৰায় এটা পষেক ধৰি এই ধৰণে অৰুণাচলৰ যি খাৰসাং তৈল ক্ষেত্ৰ আছে এই তৈল ক্ষেত্ৰত এনেধৰণৰ গেছ নিৰ্গমনৰ ঘটনা অব্যাহত আছে বিশেষকৈ যোৱা 30 অক্টোবৰতেই এই তৈল ক্ষেত্ৰত গেছ নিৰ্গমন সংঘটিত হৈছিল অতি ভয়াৱহভাৱে গেছ নিৰ্গমন সংঘটিত হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত অইল ইণ্ডিয়া লিমিটেড অথবা ONGCৰ দৰে যিবিলাক ভাৰত চৰকাৰৰ তৈল উদ্যোগ প্ৰতিষ্ঠান আছে তেওঁলোকে গেছ নিৰ্গমন বন্ধ কৰিবৰ কাৰণে যিখিনি প্ৰচেষ্টা হাতত ল'ব লাগে তেওঁলোকে এইখিনি হাতত লৈছিল কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে দুইটা তেল উদ্যোগ প্ৰতিষ্ঠানৰ যি দুৰ্যোগ প্ৰশমন যিটো ব্যৱস্থা এই ব্যৱস্থাটো অতি পুতৌজনক হোৱাৰ বাবে এনেধৰণৰ ঘটনা প্ৰায় সংঘটিত হৈ আহিছে বা এনেধৰণৰ ঘটনা সংঘটিত হ'লেও তাক প্ৰতিৰোধ কৰাৰ কোনো ক্ষমতা তেওঁলোকৰ নাই যাৰ ফলত দেখা গৈছে যে খাৰসাঙত এতিয়া বাগজান সদৃশ পৰিস্থিতি এটা উদ্ভৱ হৈছে আৰু এই তৈল ক্ষেত্ৰখন এনেকুৱা এটা স্থানত অৱস্থিত হৈ আছে যাৰ চাৰিওকাষে বৃহৎ কয়লা ভাণ্ডাৰ আছে গতিকে যিকোনো মুহূৰ্তত বাগজানৰ সদৃশ পৰিস্থিতিৰ উদ্ভৱ হ'লে খাৰসাং তৈল ক্ষেত্ৰত কেনেধৰণৰ এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে তাক সাওকতে ক'ব নোৱাৰি কিন্তু আমি যিহেতু ইতিমধ্যে খাৰসাং তৈল ক্ষেত্ৰত গৈ উপস্থিত হৈছিলোঁ আৰু তাৰ যিটো পৰিৱেশ আমি দেখিছোঁ তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যদি খুব কম দিনৰ ভিতৰতে যিটো ভয়াৱহ গতিত গেছ নিৰ্গমনৰ ঘটনাটো সংঘটিত হৈ আছে বা গেছ নিৰ্গমন অব্যাহত আছে এই গেছ নিৰ্গমন যদি ধাৰাবাহিক গতিত এনেধৰণে অব্যাহত থাকে তেতিয়াহ'লে যিকোনো মুহূৰ্তত খাৰসাং তৈল ক্ষেত্ৰ অগ্নিকুপত পৰিণত হ'ব পাৰে আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে খাৰসাং তৈল ক্ষেত্ৰৰ অতি কাষতেই বৃহৎ কয়লা ভাণ্ডাৰ আছে আৰু ইয়াৰ যদি তেনেধৰণৰ কিবা প্ৰকাৰে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে তেতিয়াহ'লে কেনেধৰণৰ এক ভয়ানক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে সেয়া সহজে অনুমেয় কিন্তু ইতিমধ্যে আমি যিখিনি তথ্য লাভ কৰিছোঁ যে আমেৰিকাৰ পৰা এটা ক্ৰুড প্ৰেছাৰ কণ্ট্ৰল গ্ৰুপ বুলি এটা টিম আহিছে যিটো টিমত প্ৰায় 6জনীয়া এটা বিশেষজ্ঞ দল আছে আৰু এই দলটোৱে গেছ নিৰ্গমন প্ৰতিৰোধৰ বাবে যাৱতীয় যিখিনি ব্যৱস্থা হাতত ল'ব লাগে তেওঁলোকে লৈছে কিন্তু কথা হ'ল যে এই গেছ নিৰ্গমন কিমান দিনলৈ অব্যাহত থাকিব আৰু কিমান দিনৰ ভিতৰত তেওঁলোকে প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব যদি এই গেছ নিৰ্গমন আৰু এসপ্তাহ বা দুসপ্তাহ ধৰি যদি অব্যাহত থাকে তেতিয়াহ'লে যিকোনো মুহূৰ্ততে খাৰসাং তৈল ক্ষেত্ৰ অগ্নিকুপত পৰিণত হ'ব আৰু তাৰ পাৰ্শ্বক্ৰিয়া হিচাপে অঞ্চলটোত এক ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে এই যি গেছ নিৰ্গমনৰ ঘটনা সংঘটিত হৈছে যিখন তৈল ক্ষেত্ৰ খাৰসাং তাত সাংবাদিকৰ প্ৰৱেশ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে কোনো ধৰণৰ তথ্য এই সন্দৰ্ভত জানিবলৈ দিয়া নাই সাংবাদিকক আমি যোৱাকালি অতি সংগোপনে এইসমূহ দৃশ্য সংগ্ৰহ কৰিবলগীয়া হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত তাত যিসকল নিৰাপত্তালৈ ৰক্ষী লোকক মোতায়েন কৰা হৈছে তেওঁলোকৰ সৈতে আমাৰ কিছু বাক বিতণ্ডাৰ সৃষ্টি হয় তেনেধৰণৰ এটা পৰিৱেশৰ মাজতে আমি যোৱাকালি এই দৃশ্যসমূহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকে নিশ্চিতভাৱে লক্ষ্য কৰিছে যে কিমান ভয়াৱহ গতিত এই গেছ নিৰ্গমন ঘটনা অব্যাহত আছে আৰু জিঅ ইনপ্ৰ প্ৰাইভেট লিমিটেড নামৰ যিটো ব্যক্তিগত ঠিকা প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৰ চূড়ান্ত গাফিলতিৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু দেখা গৈছে হয় অধিক তথ্য জনোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ত আহিম পৰৱৰ্তী বুলেটিনত আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম